ৰাতিপুৱাই যাব ওলালোঁ আজি মাৰ ঘৰৰ পৰা ঘৰলৈ বুলি আৰু ৰাতিটো যে নেৰানেপেৰা বৰষুণ চাওকচোন তাৰ ফলত মানে এয়া গোটেই চোতাল পানীৰে উপচি পৰিলে চাৰিওফালে হাহাকাৰ পৰিস্থিতি এতিয়া মানে অকল আমাৰ বুলিয়ে নহয় মানে চাৰিওফালে কেৱল হাহাকাৰ পৰিস্থিতি পানীটো মানে ওলাই যাব পৰা এনেকৈ ৰাস্তা নাই কাৰণে গোটেই চোতাল পানীৰে উপচি পৰিলে ইমান লৰালৰিকৈ ঘৰলৈ যাম বুলিও মই ভবা নাছিলোঁ ইফালে বিপদৰ ওপৰতে বিপদ আহি পৰে বুলি যে কয় লৰালৰিকৈ মাৰ ঘৰৰ পৰা এতিয়া ঘৰলৈ বুলি ৰাতিপুৱাই আজি ৰাওনা হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে বতৰৰ পৰিস্থিতিটো বহুত বেছিয়ে বেয়া আমাৰো পৰিস্থিতি বহুত বেছি বেয়া এফালে ঢাল খাইছে দেখিলে আপোনালোকে আৰু ৰাতিপুৱাই ব্লগটো আজি ষ্টাৰ্ট কৰিছোঁ যদিও কেনেকৈ কিহৰ পৰা কেনেকৈ মানে আৰম্ভ কৰিম একোৱে ভাবি পোৱা নাই যদিও ফোনটো হাতত লৈছোঁ বিপদৰ ওপৰতে বিপদ আহি পৰে বুলি যে কয় কেতিয়াবা তেনেকুৱাই আচলতে আজি ঘটনা হৈ গ'ল গতিকে মনবোৰ খুব বেছি বেয়া তথাপিও দুখৰ মাজতো অকণমান নেকি মনটো ভাল লগাবই পাৰোঁ সেইবুলি ব্লগটো ষ্টাৰ্ট কৰিলোঁ ঘৰৰ পৰা দৌৰাদৌৰিকৈ ৰাতিপুৱাই আহিলোঁ ইয়ালৈ আৰু কাম বন কৰি জাষ্ট আজৰি হৈছোঁ সৰু সুৰাকৈ অকণমান মানে ক্লিপবোৰ ল'ব চাইছোঁ আৰু যাতে মানে নিজৰ মনটো অকণমান তাৰে মাজতে অকণমান ভাল লগাব পাৰোঁ আৰু বতৰ বাতৰিটো বহুত বেয়া আৰু বতৰৰ কাৰণে মানে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানে জেগাবোৰ ইমান বেছি মানে ভয়ানক হৈ গৈছে আৰুতো চাৰিওফালে বানপানীৰ সৃষ্টি কৃত্ৰিম বানপানী বা ৰাস্তা ঘাট নলা নৰ্দমাৰ কাৰণেও কিমান যে মানে বানপানীৰ একদম চাব নোৱাৰা অৱস্থা হৈছে মানে ক'লৈকেও ওলাবই নোৱাৰোঁ ঘৰৰ পৰা আচলতে বাহিৰত ওলাব নোৱাৰা অৱস্থা বুলি ক'ব লাগিব তেনেকৈ আৰু অকণমান পৰিস্থিতি বেয়াৰ কাৰণে ৰাতিপুৱা আজি মাও অকণমান পৰিলে আৰু পৰি পেলাই মূৰত অকণমান আঘাত পালে দৌৰাদৌৰিকৈ আহিলোঁ ঘৰৰ পৰা আহি পাই ইয়াতে আৰু সকলোখিনি লাগি ভাগি আৰু জাষ্ট অকণমান আজৰি হৈছোঁ আজৰি মানে কি কৰিব লগাখিনিৰ পৰা আজৰি হৈছোঁ কিন্তু এতিয়া দুপৰীয়াৰ সাঁজ আকৌ বনাবই হ'ব তেনেকৈ আৰু সৰু সুৰাকৈ ভাবিলোঁ আপোনালোকৰ লগত অকণমান বোলো কথাবোৰ শ্বেয়াৰ কৰিলে বা এনেকৈ অকণমান মাইণ্ডটো অকণমান ৰিলেক্স হৈ থাকিব বুলি তেনেকৈ আচলতে আজি আৰু ভালে থাকিব আপোনালোকো কাৰণ গম পায়েই আৰু কিমান বেছি মানে চাৰিওফালে হাহাকাৰ পৰিস্থিতি বানপানীৰ কবলত একদম মানে চাব নোৱাৰা আচলতে ফোন বা টিভিটো হাতত ল'লেই মানে একদম দুখ লগা পৰিস্থিতি চাৰিওফালে গতিকে ভালে থাকিব আপোনালোকো আৰু লগতে চাব ভিডিঅ'টো শেষলৈ দেখাম সকলোখিনি গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ সদায় নিচিনাকৈ মৰমবোৰো দি থাকিব আহি পাই গোটেই দৌৰাদৌৰিকৈ কাম বন কৰি সকলোকে ভাত পানী খুৱাই লোৱাই এয়া অকণমান ৰাতিপুৱাৰ কামখিনিৰ পৰা আজৰি হৈ ময়ো এই 12টা বজাত একাপ খাব লৈছোঁ চাহ এনেদৰে আৰু এতিয়া মানে বাকী কামবোৰতো আছে অলপমান আজৰি হয় আৰু এঠাইৰ পৰা আহি পালে মানে ঘৰ দুৱাৰৰ অৱস্থাতে যে কেনেকুৱা কি হৈ থাকে আৰু মানে আপোনালোকেও চাগে বুজি পায়ে গতিকে আৰু ইমান মানে এনেকুৱা হৈ থাকিলে মানে ভাল নালাগে সেইকাৰণে গোটেইখিনি কাম বন কৰি মেলি অকণমান আজৰি হ'লোঁ আৰু এতিয়া দুপৰীয়াৰ ভাত পানী বনাবলৈ পূৰা যোজা কৰিছোঁ আজি বিশেষ একো নাই বহুত বেছি চিম্পলকৈ কাৰণ ভাগৰো লাগিছে আৰু গোটেই কাম বনত লাগি আছোঁ এইফালে আকৌ ব্লগ কোনো ধৰণৰ আপোনালোকৰ মাজলৈ আগবঢ়াবও পৰা নাই ভিডিঅ'টো আজি দুদিন আগৰে হয় যদিও মানে ইমান ব্যস্ত মানে কি ক'ম আৰু কৰি থোৱা কামখিনিও মানে মই ফোন আচলতে হাতত ল'বলৈ এইকেইদিন সময় পোৱা নাই বহুত বেছি ব্যস্ত ইফালেতো নিজৰ গাও হঠাৎ ভাল হঠাৎ বেয়া তেনেকুৱা পৰিস্থিতি কিন্তু ঘৰৰ বিপদৰ কাৰণে উপায়বিহীন আৰু এতিয়া আজি এনেকৈ চিম্পলকৈ ভাত সাজ বনাই দিলোঁ নেচেৰা আলু অকণমান পটল এনেকৈ ধুনীয়াকৈ ভাজি এখন বনাই মেলি আৰু লগতে ইফালে দাইল আছে আৰু ইফালে পটলো ফ্ৰাই কৰিছোঁ এনেদৰে আজি দুপৰীয়াৰ সাজৰ প্ৰস্তুতি আৰু সৰুকৈ ব্লগ এটা আগবঢ়ালোঁ আজি বহুদিনৰ পিছত এনেকৈ দুপৰীয়াৰ ভাত সাজৰ আজি প্ৰস্তুতি কৰিলোঁ আৰু অকণমান দেখাই দিলোঁ ইফালে খোৱাৰ টাইমত অকণমান তিয়হৰ চালাডো বনাই দিলোঁ আৰু লগত আছে এয়া বৰ ভাজি এনেকৈ আজি চিম্পলকৈ দুপৰীয়াৰ ভাত সাজ পিছৰ ব্লগটোত সকলোকে লগ পাম আৰু ভিডিঅ'বোৰ চাই মৰম দিব মই এইকেইদিন বহুতেই বেছি ব্যস্ত আৰু বহুত আচলতে কিবাকিবি কামত মানে জড়িত সেইকাৰণে আপোনালোকে ভিডিঅ'বোৰ চাই মৰমবোৰ দি